ৰাতিপুৱাৰ পৰা কামৰ আজৰি নাই। ৰাতিপুৱা উঠাৰ পৰা বুলি মানে সন্ধিয়া আকৌ ৰাতি শোৱালৈকে খালি কাম কাম কাম। আমাৰ হাউচৱাইফবিলাকৰ মানে অকল কামেই কাম আৰু অকল মোৰ লগতে নহয়, বহুতৰ লগতে এনেকুৱা হয়। ৰাতিপুৱা ল'ৰা ছোৱালীক স্কুললৈ পঠালোঁ, শোৱাৰ পৰা উঠাৰ পৰা বুলি প্ৰথম যাওঁ কিটচেনত, টিফিন চিফিন বনাই ল'ৰা ছোৱালীক খুৱাই বুৱাই পঠাই লৈ পেলাই মোৰ কামবিলাক আকৌ কৰা ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা 10:30 11টামান বজাত মানে ভিডিঅ' মই কৰি ৰাখিছিলোঁ। গা পা ধুই আহিলোঁ আৰু এসোপামান কাপোৰ ধুলোঁ। কাপোৰ মানে মই প্ৰথমতে হাতেৰে ব্ৰাছ মাৰি পেলাই দাগবিলাক গুচাই লওঁ, তাৰপিছত মেচিনত দি দিওঁ। মেচিনত নিদিলেও হ'লে হয়, মই এনেকৈ মেলি দিব পাৰিলোঁ হয়, কিন্তু মই ড্ৰাই হ'বৰ কাৰণেহে মই মেচিনত দি দিওঁ। আধা আধি শুকাই যায়, তেতিয়া অলপ সময়ৰ কাৰণে মেলি দিলে হৈ যায় আৰু সেইকাৰণে মই প্ৰথমতে হাতেৰে ব্ৰাছ মাৰি পেলাই মেচিনত দিওঁ। কাপোৰখিনি গোটেইখিনি ভৰোৱা হৈ গ'ল। এতিয়া মই এৰিয়েল অলপ ঢালি দিছোঁ। দুইটা চাইডে এৰিয়েল ঢলাৰ এনেকুৱা ছিষ্টেম আছে। তাৰপিছতে অলপমান কমফৰ্ট ঢালি দিছোঁ যাতে কাপোৰখিনি অকণ ভালকৈ গোন্ধ আহে আৰু এতিয়া মই টাইমটো ছেট কৰি দিলোঁ। 30 মিনিটৰ কাৰণে মই টাইমটো ছেট কৰি দিছোঁ। 30 মিনিটত কাপোৰখিনি ৱাছ কৰা হ'ব আৰু ড্ৰাই কৰাও হৈ যাব। এতিয়া তাৰপিছত আহিলোঁ মই পাকঘৰলৈ। অলপ চাউল তিয়াই থৈছিলোঁ তেল পিঠা বনাবৰ কাৰণে। ইয়াতে কণ্ট্ৰলৰ চাউল, ভাত খোৱা চাউল আৰু জহা চাউল, অলপমান কোমল চাউল গোটেইকেইটা মিক্স কৰি মই তিয়াই ৰাখিছিলোঁ 3 ঘণ্টামানৰ কাৰণে। এতিয়া টুকি পেলাই মই পানীখিনি যাবৰ কাৰণে ৰাখি দিম। অলপ ৰ'দত দি দিমগৈ যাতে মিক্সিত খুন্দাৰ কথা হয়, পানী পানী হৈ থাকিলে চাউলখিনি ভালকৈ খুন্দা নাযায়। সেইকাৰণে এনেকৈ মই ছাইড কৰি দিলোঁ। এতিয়া পিছত মই চাটৰ পৰা যাই পেলাই ৰ'দত দি আহিমগৈ। অলপ বাচন আছিলে, বাচনখিনিও ধুই মেলি ল'লোঁ। আকৌ ভাতৰ কামো কৰিব লগা আছে। ল'ৰা ছোৱালী স্কুললৈ পঠোৱাৰ পিছতে মই এইবিলাক ভালকৈ কামখিনি কৰি লওঁ আৰু ফ্ৰী মাইণ্ডত ধুনীয়াকৈ ধোৱা পৰা পখলালৈকে আকৌ দুপৰীয়া বনোৱা কোনোৱাখিনিও থাকেই নহয়। এতিয়া এইফালে ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ গাজৰ, চব্জিবিলাক উলিয়াই আনিলোঁ। কি বনাম কি নবনামকৈ চাই ফুৰিছোঁ। কৰ্দৈ এটাও আছিলে, কৰ্দৈটো পকি গৈছিলেগৈ, তাকে ভাবিলোঁ আজি পিটিকা কৰিম পুৰি পেলাই। কৰ্দৈ পুৰি পিটিকা কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন কমেণ্ট কৰি পেলাই। মই বাৰু ভালেই পাওঁ খাই। এইটো কৰ্দৈটো অলপ মিঠাও আছিলে দেই, মানে খাবলৈ মিঠা কৰ্দৈটো যে, টেঙাটো নহয়। সেইকাৰণে পুৰি পিটিকা কৰি খাওঁতে বিৰাটেই সোৱাদ লাগিছিলে। মই মানে ভিডিঅ'টো হ'ল আজি কেইদিনমান বনোৱা, তাৰপিছত মই আজি বহুত দিনৰ পিছতহে এডিট কৰিবলৈ সময় পাইছোঁ। যিহেতুকে ভইচ অভাৰ কৰিব লাগে, মই এনেকৈ ভইচ অভাৰ কৰিব লগা ভিডিঅ' বনালে মোৰ এইটোৱে মানে প্ৰব্লেম হয়। মোৰ ভইচ অভাৰ কৰোঁতে বহুত টাইম লাগি যায়গৈ, বহুত দিন লাগি যায় মানে। তাৰপিছত এইফালে উলিয়াই আনিলোঁ অমিতা আৰু দালিয়ে বনাওঁ বুলি ভাবিলোঁ। অমিতা এডোখৰ কাটি লৈছোঁ, ল'ৰা ছোৱালীয়ে নাখায়েই, এচিটি লৈ লৈছোঁ। আৰু এইফালে আকৌ মই বহাই দিলোঁ এয়া বিন আৰু গাজৰ ভাজিছোঁ। আকৌ কৰ্দৈটো আনফালে পুৰি আছোঁ। আনফালে দালি এয়া দেখিছে, কুকাৰত মই তেল চেল মাৰি পেলাই ধুনীয়াকৈ থৈ দিছোঁ। আকৌ এইফালে চাওক এয়া ভাতো হৈ গ'ল। আলু ভাজি আছিলে অলপ ৰাতিপুৱা, সেইখিনিও গৰম কৰি ধুনীয়াকৈ ভাতৰ মাজতে থৈ দিছোঁ। এয়া পদুনা আৰু মচন্দৰীটো সকলোৱে চিনিয়ে পায়। পদুনা মচন্দৰী মিক্স কৰি চাটনি এখন হ'ব, কেঁচা চাটনি। এনেকৈ আজি আমাৰ দুপৰীয়া সাজ খোৱা হ'ব। এতিয়া মই ল'ৰা ছোৱালীক নিবলৈ আহিছোঁ ৰাস্তালৈ। বাইদেউ আৰু মই ইয়াতে ৰখি আছোঁ ৰাস্তাৰ কাষতে। 2:30ত ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহি পায়, লৈ যাবহি লাগে ৰাস্তাৰ পৰা। ইয়াত ল'লোঁ, আহিও পালে তাহাঁতি। ৰাস্তা পাৰ হ'বলৈ ৰখি আছোঁ, ইমান গাড়ী ভিৰ মানে কি ক'ব আৰু। গাড়ীৰ কাৰণে পাৰ হ'বই নোৱাৰোঁ, বহুত দেৰি ৰখিব লগা হৈ যায়। সিহঁতক অকলে আহিব নিদিওঁ, সেইকাৰণে ভয় লাগে। এপাৰ্টমেণ্টৰ ভিতৰত সোমাই আহি দেখা পাওঁ যে মেজি এটা বনাই আছে। উৰুকাৰ পিছদিনাখন ৰাতিপুৱাই মেজিটো জ্বলাবৰ কাৰণে বনাইছে এপাৰ্টমেণ্টৰ ভিতৰতে। আৰু যদিহে সম্ভৱ হয় মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম বাৰু, যদিহে পাৰোঁ। আৰু উৰুকাৰ পিছদিনাখন ৰাতিপুৱাই জ্বলাব, যিহেতুকে কাম বন বহুত থাকে। যদি পাৰোঁ মই নিশ্চয় আপোনাক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। চাউলখিনি অলপ ৰ'দত দিওঁ। এতিয়া 3টা বাজিলে, কাপোৰ 3টা বজাত মেলি দিম, নাজানো শুকাবলৈ নুশুকাই। আধা আধি ড্ৰাই হৈ গৈছে মেচিনত, অলপ খালি শুকাব বাকী আছে। সেইখিনি বতাহত শুকাই যাব, বহুত বতাহ মাৰি আছে। ল'ৰাটো ছোৱালীজনী স্কুলৰ পৰা অহাৰ পিছত ভাতেই খাবলৈ দিয়া নাই জানেনে। মই ক'লোঁ পটাপট ব'লাচোন, ছাটৰ ওপৰৰ পৰা মই কাপোৰখিনি মেলি থৈ আহি লওঁগৈ। অকলে যাব ভাল নালাগে কাৰণে সিহঁতি অহালৈ ৰখি থাকোঁ মই। কেতিয়াবাতো অকলেই আহোঁ বাৰু। অকলে আহি কিবা এটা ভাল নালাগে। সিহঁতি দুটাক লৈ আহিলে যিমান ভাল লাগে, মানে মোৰ সহায়ো হৈ যায়। বাবুও মোক সহায় কৰি দিয়ে, ছোৱালীজনীও অলপ সহায় কৰি দিয়ে। এতিয়া তাই মোবাইলটো ধৰি দি আছে, মোক ভিডিঅ' বনাই দি আছে, বা কাপোৰকেইটা মেলি দিলে তাই চেপেনাখিনি মাৰি মাৰি যায়। সেই তেনেকুৱা ক্ষেত্ৰত মানে বহুতখিনি সহায় হৈ যায়। আৰু ছাটৰ ওপৰত অকলে আহি ভাল নালাগে। মই ফাৰ্ষ্ট ব্লগৰ পৰা এতিয়া 5th ব্লগলৈকে মানে ছাটৰ ওপৰলৈকে আহিছোঁ অকলে, সেইকাৰণে ভাল নালাগে। সেইকাৰণে সিহঁতৰ দুটাক লৈ আহোঁ। এতিয়া এইফালে মই কাপোৰখিনি মেলি দিওঁ। চাউলখিনি প্ৰথমতে ৰ'দত দি দিলোঁ, কাপোৰখিনি মেলি দি পেলাই তাৰপিছতহে গৈ পেলাই ভাত খামগৈ। মানে 3:30টাই বাজি যাবগৈ ভাত খাওঁতে। কেতিয়াবা এনেকুৱাই হয়, কেতিয়াবা মানে মোৰ লগত প্ৰায়েই হয় এনেকুৱা। আৰু সিহঁতি অহালে মই ৰখি থাকোঁ ভাত খাবলৈ। অকলে থাকোঁ ন, অকলে ভাত খাই ভাল নালাগে। মোৰ একদমেই ভাল নালাগে মানে অকলে ভাত খাবলৈ। মই নোৱাৰোৱেই, মানে লগত কোনোবা হ'লেহে ভাল লাগে। সেইকাৰণে মই ৰাতিপুৱা কিবা এটা খাই লওঁ, মানে হালকা ফুলকা আৰু, যেনে ধৰক পুৰি
চব্জি বনালে সিহঁতক টিফিনত দিয়াই ৰৈ যায়, তাকে অকণমান খাই লওঁ বা কেতিয়াবা চাহ একাপ খায়েই থাকি যাওঁ আৰু সিহঁতি অহালৈকে মানে ভাত খাবলৈ ৰখি থাকোঁ। এইফালে দেখিছে মোৰ কাপোৰ মেলাও হৈ গ'ল, কথা কওঁতে কওঁতে এইফালে কাপোৰ মেলাও মোৰ কমপ্লিট হৈ গ'ল। এতিয়া মই যাবলৈ ওলাইছোঁ তললৈ, এতিয়া গৈ পেলাই ভাতখিনি খাই লওঁগৈ গোটেইকেইটাই, বাবু মাইনা মই, আমি তিনিওটাহে আৰু, বাপেকেতো সন্ধিয়াহে আহে, ৰাতিপুৱাই যায় ডিউটিলৈ। দেখিছে গাইছ, ইয়াত কৰ্দৈ চাটনি, চাটনি বনাইছোঁ, কৰ্দৈ পুৰিছে, অলপ এক্টিং কৰিছে আৰু বেয়া হ'লেও কি ক'ব, ভাল হৈছে বুলিয়ে ক'ব। দেখিছে এয়া কি বনাইছে জানো, মই একদম ভাল নাপাওঁ ফেচবিন। এই ফেচবিন, আলু আৰু এই আলু আছিলে নাই না, আলু তাৰপিছত আৰু গাজৰ দিছে আৰু এইটো চাটনি বনাইছে, কি চাটনি মই নাজানো বাৰু। এইটো দালি দি আছে এতিয়া, হালধীয়া হালধীয়া, মই এয়া নাখাওঁ, কাচকল নে কি কাচকল দিয়ে নেকি ক'ৰবাত। খাই চা, আলু ভাজি মোৰ ফেভৰেট, দিছ ওৱান ইজ মাই ফেভৰেট থিং। খাই চা শাকবোৰ মানে এৰি নিদিবি, শাকবোৰ এনেকৈ মাৰি দিলেও নেৰিবি। দালি আজি টেষ্টি হৈছে, দালিটো সদায় টেষ্টি হয়। কৰ্দৈ পিটিকাটো মজা হৈছে, মিঠা হৈছে, এইটো মিঠা কৰ্দৈ হয় মানে, হোটেলত কেলে মিঠা বস্তু খায়। জ্বলা আছে ন, পদিনা চাটনি, পদিনা আৰু মচন্দৰী চাটনি। দেখিছে সদায় সদায় এনেকুৱা ভাত খাব লগা হয়, বেয়া লাগে ন, আপুনি ভাল লাগে। ভাল লাগে মোবাইল